हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल। मैं रेजाकर आपलोक चाइছে आरजेड টিউটোরিয়াল यूट्यूब चैनल হয়। আজিৰ এই ভিডিওটো আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে। হয়, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব এপ্ৰিলৰ 10 তাৰিখত। এইটো ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো এইটো কথা কিমান দূৰ সত্য আৰু কিমান দূৰ মিছা সকলোখিনি কথা এই ভিডিওটোত আলোচনা কৰিম। তো আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু নতুন নতুন ভিডিও সকলোতকৈ আগত পাবৰ কাৰণে আমাৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব, যাতে যেতিয়াই নতুন নতুন আপডেট আহে আমি আপডেট কৰি থাকোঁ। তো আপোনালোকে যাতে সেই নটিফিকেশ্যনটো সোনকালে পায়, তাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। হয়, অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এপ্ৰিল মাহৰ প্ৰথম উইকত মানে ৰিজাল্ট দিয়া হ'ব। আৰু এইটো ঘোষণা আগতেও কৰিছিল যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। আৰু লগতে আজি ঘোষণা কৰিছে এপ্ৰিল মাহৰ 10 তাৰিখতেই ৰাতিপুৱা 9 বজাত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তো আপোনালোকে কেনেকৈ চাব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ৰাতিপুৱা এপ্ৰিলৰ 10 তাৰিখত সকলোখিনি কথা জনাই দিম। আৰু কোনকেইটা ৱেবছাইট দিছে সেইখিনি ৱেবছাইটত আপোনালোকে ৰিজাল্টখিনি চাব পাৰিব। তো আমি তো ভিডিঅ'ত কৈ দিম কেনেকৈ ৰিজাল্ট চাব আৰু কোনকেইটা ৱেবছাইট মুকলি কৰি দিছে আৰু কোনটো মোবাইল এপছ মুকলি কৰি দিছে সকলোখিনি কথা তো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো আপোনালোকে তাৰ পৰা চাই পেলাই আপোনালোকে সকলোতকৈ আগত কেনেকৈ ৰিজাল্ট চাব সকলোখিনি তথ্য দেখুৱাই দিম। তো আপোনালোকে ৰিজাল্টখিনি চাব পাৰিব। আৰু এপ্ৰিল মাহৰ 10 তাৰিখত এইটো কথা সত্য, এপ্ৰিলৰ 10 তাৰিখত ৰাতিপুৱা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। তো এইখিনি ঘোষণা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো আজিৰ ভিডিঅ' ইমানে। যদি ভাল লাগে নিশ্চয় এটা লাইক কৰি দিব।